আজি বিটিআৰত মোৰ তৃতীয়টো দিন। আমাৰ ৰাতিপুৱা ভাগত চৰকাৰী বিকাশৰ 5টা স্কিম আমি ইয়াতে আলোচনা কৰিলোঁ। অলপ পিছত মই প্ৰায় 27টা প্ৰতিনিধি দল আছে, তেওঁলোককো অলপ সময় দি সাক্ষাৎ কৰিম আৰু জালাহলৈ গৈ আমাৰ দলীয় সভা এখনত অংশগ্ৰহণ কৰিম। আজি আমি আমাৰ বাক্সা জিলাত প্ৰায় 45,000 অৰুণোদয় হিতাধিকাৰী আছিলে। আমি আজি বহি গোটেইখিনিয়ে দেখিছোঁ যে 60,000 অৰুণোদয় হিতাধিকাৰী অৰ্থাৎ 15,000 অৰুণোদয় হিতাধিকাৰী বৃদ্ধি পাব। মহিলা উদ্যমিতা আঁচনিৰ অধীনত আমাৰ প্ৰায় বাক্সা আৰু মানস সমষ্টিৰ লগ লাগি 60,000তকৈ অধিক মহিলা উপকৃত হ'ব। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানত আমি এই বছৰ 1200 যুৱকক 2 লাখ টকাৰ আৰ্থিক সাহায্য দিম। যোৱাবাৰ আমি বাক্সা জিলাত 400 যুৱকক 1 লাখ টকাকৈ দিছিলোঁ। আমাৰ বাবে খুব আনন্দৰ বিষয় যে ইয়াৰ ভিতৰত প্ৰায় 60গৰাকীয়ে ইতিমধ্যে মুদ্ৰা বা PMEGP লোনলৈকে আপগ্ৰেড হ'বৰ কাৰণে সক্ষম হৈছে। তেওঁলোকে চৰকাৰৰ পৰা আৰু 1 লাখ টকাৰ শেষ ইনষ্টলমেণ্টটোও পাব। CM-AAA যিটো আমাৰ আঁচনি, সেই আঁচনিত এটা খুব আনন্দৰ বিষয় যে বহুতকেইটা ছাকচেছ ষ্টৰী ওলাইছে। বাক্সা জিলাতো 2টা ছাকচেছ ষ্টৰী, 1 লাখ টকা লোন লৈ এতিয়া তেওঁলোকে প্ৰায় 6 লাখ টকা বছৰত উপাৰ্জন কৰিছে। আজি আমাক DC মহোদয়ে দেখুৱালে। তাৰপিছত আমি আৰু এটা আঁচনি আমাৰ আছিলে এটিকলি দুটিপাত। ইয়াৰ ডুমনি আৰু ফাতেমাবাদ চাহ বাগিচাৰ 3,700 শ্ৰমিক এই আঁচনিৰ পৰা উপকৃত হ'ব। বাক্সা জিলাত বহুত দুখীয়া মানুহে ৰেচন কাৰ্ড পোৱা নাছিল। আজি আমি মানস সমষ্টিৰ বাবে 4,000 আৰু বাক্সা সমষ্টিৰ বাবে 4,000 দুখীয়া লোকক ৰেচন কাৰ্ডত অন্তৰ্ভুক্তি যাতে হ'ব পাৰে তাৰ বিষয়ে আজি আমি আলোচনা কৰিলোঁ। অৰ্থাৎ আজি আমাৰ সমীক্ষা বৈঠকখন যদি আমি ভাল কৰি লক্ষ্য কৰোঁ, এই সমীক্ষা বৈঠকখনৰ পৰা প্ৰায় 1,80,000 পৰিয়াল প্ৰত্যক্ষভাৱে উপকৃত হ'ব। ইয়াৰ উপৰিও বাক্সা জিলাৰ বাবে অসমমালাৰ 2টা ৰাস্তাও আজি আমি চূড়ান্ত কৰিছোঁ। সেইখিনিও ৰাস্তাৰ কাম আমি আৰম্ভ কৰিব পাৰিম। আৰু মই ভাবোঁ যে আজি যিখিনি কথা বতৰা মই কৈ গ'লোঁ বা আমি পাতিলোঁ, এইখিনি পৰৱৰ্তী সময়ত জুলাই মাহৰ ভিতৰত আমাৰ সতীৰ্থসকলে মন্ত্ৰী উৰ্ষা গৌৰা ব্ৰহ্ম ডাঙৰীয়া, জয়ন্তমল্ল বৰুৱা, ফণী তালুকদাৰ আৰু ভূপেন বড়ো আৰু আমাৰ BTADৰ অধ্যক্ষ কাতিৰাম বড়োকে লগ লাগি সকলোৱে এই গোটেই কামখিনিক এটা বাস্তৱ ৰূপ দিব পাৰিব। মোৰ বাবেও এটা খুব আনন্দৰ বিষয় যে প্ৰত্যেকখন জিলাতে আহি মই নিজে ৰিভিউ কৰিছোঁ আৰু BTRৰ সমস্যাৰ বিষয়েও অনুভৱ কৰিব পাৰিছোঁ।